দলগাঁও দালালক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। দলগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় দালালক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। দলগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মাটি কাম কৰা দালালক প্ৰহাৰ কৰিলে দুই যুৱকে। লোহাৰ ৰড আৰু ঘুচিয়াই ঘুচিয়াই প্ৰহাৰ কৰিলে দালালক। জানিব পৰা মতে বহুদিন আগতে মাটি কাম কৰি দিয়াৰ বাবদ আবুল কাছেমে 4 লাখ টকা লৈছিল এজন ব্যক্তিৰ পৰা। মাটি কাম কৰি নিদিয়াৰ বাবে আবুল কাছেম নামৰ ব্যক্তিগৰাকীক আজি দলগাঁও ৰাজহ চক্ৰ কাৰ্যালয় চৌহদত ৰড ঘুচা আদি মাৰি প্ৰহাৰ কৰে। ঘটনাৰ খবৰ পাই দলগাঁও আৰক্ষী থানাৰ বৃহৎ দল যাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ঘটনাস্থলীৰ আবুল কাছেম নামৰ ব্যক্তিগৰাকীক আটক কৰি আনে। ইফালে উক্ত ঘটনা কেন্দ্ৰ কৰি দলগাঁও আৰক্ষী থানাৰ চৌহদতো উত্তপ্ত পৰিস্থিতি। ঘটনাৰ লগত জড়িতসকলক আৰক্ষীয়ে আটক কৰিছে। দলগাঁও সমষ্টিৰ আৰিমাৰী গাঁও পঞ্চায়তৰ আৰিমাৰী গাঁৱৰ আব্দুল হামিদ মহাদ্দিছ নামে মোৰ দাদা এজনৰ পৰা আজি 3 বছৰ হ'ল। এখেত হ'ল এইখন অফিচত দালালি কৰা নাম্বাৰ 1 দালাল। এখেতে ইয়াৰ নাম হ'ল আবুল কাছেম। এখেত দালালি কৰে, মাটিৰ দালালি কৰে। মোৰ দাদা আব্দুল হামিদৰ পৰা আজি 3 বছৰ আগত 4 লাখ টকা লৈছিল মাটিৰ পাট্টাৰ কাম কৰি দিব, কিন্তু আজিৰ তাৰিখলৈ এক বিন্দু মাটিৰ কাম কৰা নাই। ইয়াৰ ঘৰত SDCৰ আৰু কানুংক মণ্ডলৰ চব চিলচহী ইয়াৰ ঘৰতে আছে। সি নিজে ডিচিৰো আছে। সি নিজে ভুৱা চিলচহী মাৰি মানুহৰ পৰা পইচা আত্মসাৎ কৰে, কেতিয়াও কোনো মাটিৰ কাম নকৰে। তেতিয়া দাদা আমাক লগত লৈ ইয়াৰ ঘৰত যোৱা হৈছিল। আমাৰ দাদা 100 দিন গৈছে ইয়াৰ ঘৰত যে যদি আপুনি কাম কৰিব পৰা নাই মোৰ টকা 4 লাখ ৰিটাৰ্ণ কৰক। ইয়াৰ ৱাইফে ব্লেকমেইল কৰিবৰ কাৰণে চেষ্টা কৰে যে যদি টকা ল'ব আহে ব্লেকমেইল কৰিম, আপোনাক ফচাই দিম। সিহঁত এজন হজুৰ মানুহ, মাদ্ৰাছাৰ প্ৰধান শিক্ষক। আজিৰ তাৰিখলৈ এক বিন্দু কাম কৰা নাই। এদিন আমি সেই গাঁৱৰ মানুহ দাদাক লগত লৈ এইখন অফিচত আহিলোঁ যে ঠিকে আছে, মই যদি কাম কৰি দিব পৰা নাই তেতিয়াহ'লে মোৰ এটা ৰুম আছে, মোৰ ঘৰৰ লগতে ৰুমটো মই এগ্ৰিমেণ্ট কৰি আপোনালোকক দি দিম। এই দাদাৰ পইচা মোৰ নামত ৰুমটো কোৰ্টত যায়। এখেতে নিজে 5 বছৰৰ কাৰণে এগ্ৰিমেণ্ট কৰি দিছে। এতিয়া আমি ৰুমটো বিচাৰি আছোঁ। আজি এসপ্তাহ আগত গৈছোঁ এখেতৰ ঘৰত, বেলেগে মাল মাতা থৈছে ৰুমত, কিবা কিবি ৰাখিছে। আমি সুধিছোঁ যদি ৰুম মোৰ নামত 5 বছৰৰ কাৰণত এগ্ৰিমেণ্ট আছে 4 লাখ টকাৰ কাৰণে বেলেগে কিয় মাল মাতা থ'ব। ইয়াৰ ৱাইফে কৈছে নাই, আপোনাকতো ৰুম দিয়া হোৱা নাই। সি এটা ৰুম 4 জাগাত এগ্ৰিমেণ্ট কৰি দিছে। বহুত মানুহে টকা পায়। আজি জাষ্ট ইয়াতে সুধিছোঁ যে আপুনি যে 4 লাখ টকা লৈছে মাটিৰ বাবদত কাম কৰিব পৰা নাই, ৰুম যে 4 লাখ টকাত এগ্ৰিমেণ্ট কৰি দিছে মোৰ নামত, আপুনি আকৌ বেলেগক কিয় ৰুমটো দিছে। সি ফটককৈ গৰম হৈ উঠিছে, আপোনাকতো ৰুম দিয়া হোৱা নাই, আপুনি নিজে স্বীকাৰোক্তি কৰিছে নে নাই মোৰ দাদাৰ পৰা 4 লাখ টকা লৈছে মাটিৰ কামত, লিখিত দিছে। একত এজন হ'ল ভুৱা দালাল। আজি মই এই নিউজ যোগে জিলা প্ৰশাসনক জিলা আয়ুক্ত মহোদয়ক কাটৰ আহ্বান জনাব বিচাৰোঁ। এই দলগাঁও চাৰ্কল অফিচত এনেকুৱা ধৰণৰ দালালি আৰম্ভ হৈছে। অৰিজিনেল খেতিয়কে, অৰিজিনেল মাটিৰ মালিকে কোনো এটা কাম কৰিব পৰা নাই, কাৰো কাম নহয়, দালাল নোহোৱাকৈ কোনো কাম নহয়। এই দালালৰ দপদপনি এই দলগাঁও সমষ্টিৰ চাৰ্কল অফিচত এনেকুৱা দালালি চলিছে। দিনে ৰাতিয়ে খেতিয়কে, মাটিৰ মালিকে কান্দা কাটি কৰি আছে, কেতিয়াও কাম নহয়, দালাল নোহোৱাকৈ কাম নহয়। আজি মই আপোনালোকৰ জৰিয়তে কাটৰ আহ্বান জনাব বিচাৰোঁ। দলগাঁও সমষ্টিৰ বিধায়ক আলহাজ মুজিবুৰ ৰহমান চাহাব, আপোনাকো কাটৰ আহ্বান জনাব বিচাৰোঁ। আৰু দৰং আয়ুক্ত মহোদয়, জিলা প্ৰশাসনক কাটৰ আহ্বান জনাব বিচাৰিছোঁ। এইজন ভুৱা দালালক এতিয়া এই অফিচৰ পৰা কৰায়ত্ব কৰিব লাগে। আৰু আমাৰ চাৰ্কল অফিচাৰক আমি কাটৰ আহ্বান জনাইছোঁ, অফিচৰ পৰাই এই ভুৱা দালালৰ নামত আমাৰ চাৰ্কল অফিচাৰ নিজে পোৱাকৈ FIR লিখি দলগাঁও থানাত FIR দি এইজন দালালক এতিয়াই কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে বুলি দাবী জনাইছোঁ। মোৰ নাম মহম্মদ ছাইদুৰ ৰহমান। আজি মই অফিচত বহি আছোঁ, অফিচত থিয় হৈ আছোঁ। মই বেলেগ কোনো কামত অহা নাই। ইয়াৰ পৰা মই কোনো ধৰণৰ পইচা পাতি লোৱা নাই। এওঁহে কৈ আছে 4 লাখ টকা মই লৈছোঁ। মই যাৰ পৰা টকা 4 লাখ লৈছিলোঁ, মই ধাৰত লৈছিলোঁ, টকা দিব নোৱাৰাত মই মোৰ নিজৰ দোকান ঘৰৰ মাটি মই এগ্ৰিমেণ্ট কৰি মই লিখি দিছোঁ। যাৰ পৰা মই টকা লৈছিলোঁ, পিছত মঙলদৈ কোৰ্টত যায় যাৰ পৰা মই পইচা লৈছিলোঁ, পইচাটো আব্দুল হামিদৰ পৰা লৈছিলোঁ। মোৰ নাম আবুল কাছেম। কিয়
তাৰমানে কি নাই মই দালালি নকৰোঁ সিহঁতে আহি তাৰমানে মোৰ ৰুমটো যে ইহঁতক ভাড়া দিছোঁ সেই ৰুমত তাৰমানে কিছুমান মাল মই অলপ থৈ দিছোঁ সিহঁতক এগ্ৰিমেণ্ট কৰি দিয়া হৈছে কোৰ্টত কোৰ্ট এগ্ৰিমেণ্ট আছে 4 লাখ টকাৰ বাবদে এগ্ৰিমেণ্ট কৰি দিয়া হৈছে যেতিয়ালৈকে টকা ঘূৰাই দিম তেতিয়া মোৰ এই ৰুমটো মই এৰি দিম হা আচ্ছা সিহঁতক ৰুম মই দিছোঁ দিয়া সত্ত্বেও সিহঁতক মই সমজায়ো দিছোঁ ৰুমটো সিহঁতে দোকান কৰিব নে কি কৰিব আচ্ছা মইতো কোৱা নাই যে মই ৰুম নিদিওঁ হা আৰু মই ভাড়াও দিয়া নাই ৰুম মোৰ ৰুম খালী আছে মই ৰুমটো কৈছোঁ যে আপোনালোকে ৰুম লওক তাৰমানে মোৰ ঘৰৰ লগত দোকান বনাই আছে সিহঁতে তাৰমানে কিবা মাল বনাই আছে সিহঁতে মালটো থৈ দিছে আচ্ছা থোৱাৰ পিছত মই সিহঁতক সমজাই দিয়া সত্ত্বেও মই কৈছোঁ আপোনালোকে দোকান কৰক মোৰ এগ্ৰিমেণ্ট আছেতো এগ্ৰিমেণ্ট চাব পাৰে মই যদি মিছা কথা কৈছোঁ